আহক 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 নমস্কাৰ আজি ৰাতিপুৱাই লাইভ আহিছোঁ বিশেষ এটা কথাৰ কাৰণে মই আপোনালোকক উদগনি যোগাই আছিলোঁ যে খোজকাঢ়িব লাগে সদায় খোজকাঢ়িব লাগে ৰাতিপুৱাই হওক গধূলিয়ে হওক কোনোবা এটা সময় উলিয়াই লৈ নিজৰ কাৰণে স্বাস্থ্যৰ কাৰণে 1 ঘণ্টা দিব লাগে আৰু সেই উদ্দেশ্য আগত ৰাখি খোজকঢ়াক আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে এখন খোজকঢ়াৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ আজি শিল্পী দিৱসৰ লগত সংগতি ৰাখি আজি 17 জানুৱাৰীৰ দিনা আমি খোজকঢ়াৰ প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আজি 6 বজাৰ পৰা 12 কিলোমিটাৰ দূৰত্ব এটা আমি খোজকঢ়া প্ৰতিযোগিতা ৰাখিছিলোঁ আৰু বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মাজত ৰাখিছিলোঁ 40 ঊৰ্ধৰ ব্যক্তিসকলৰ মাজত আমি এই প্ৰতিযোগিতাটো ৰাখিছিলোঁ আমাৰ এজন প্ৰতিযোগী বহুত স্পীডত তেওঁ খোজকাঢ়িছে সকলোবিলাক পিছতে তেওঁ এৰি থৈ আহিলে গতিকে এজন প্ৰথম আৰু বহু মানুহে আমাৰ অংশগ্ৰহণ কৰিছে আমি অতি উৎসাহিত হৈছোঁ আচলতে খোজকঢ়া প্ৰতিযোগিতাটো আৰম্ভ কৰি আমি অতি উৎসাহিত হৈছোঁ এইকাৰণে যে বহু মানুহে ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আমাৰ আছে আছে আগত আছে চাওক তেওঁলোকে খোজকাঢ়ি আছে বৰ মানে এই বয়সস্থ আমাৰ ককাও খোজকাঢ়িছে ইমান সুন্দৰভাৱে তেখেতে খোজকাঢ়িছে খোজকঢ়াৰ নিয়ম আচলতে যিটো তেওঁ বৰ সুন্দৰভাৱে একদম সুন্দৰভাৱে তেওঁ খোজকাঢ়িছে খোজকঢ়াৰ নিয়ম যিটো আমাৰ অলিম্পিকত যেনেকুৱা ধৰণে খোজকাঢ়ে বা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাবিলাকত আমাৰ যেনেকুৱা ধৰণৰ খোজকাঢ়ে তেওঁ ঠিক তেনেদৰে অকণমানো ফাউল নকৰাকৈ তেওঁ খোজকাঢ়িছে আমি শুভেচ্ছা জনাইছোঁ ককা খোজকাঢ়ক আপুনি প্ৰথম হওক আমাৰ এয়া পদুম দা আছে তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে বহু প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছে এওঁ আচলতে প্ৰতিযোগী নহয় তথাপিতো প্ৰতিযোগীসকলক উৎসাহিত কৰিবৰ কাৰণে তেওঁ লগতে খোজকাঢ়িছে আৰু মই তেওঁক ব্যক্তিগতভাৱে জানো বহু বছৰ ধৰি তেওঁক দেখি আহিছোঁ তেওঁ এনেদৰেই সদায় পুৱা এনেদৰে খোজকাঢ়ে আৰু খোজকাঢ়ি তেওঁ শাৰীৰিকভাৱে বহু সুস্থ হৈ আছে পিছত আছে আমাৰ প্ৰতিযোগী পিছত থাকি আহিছে এইসকল ইতিমধ্যে খোজকাঢ়ি আছে আপোনালোককো উৎসাহিত কৰিম খোজকাঢ়িবৰ কাৰণে কাৰণ এয়া আমাৰ প্ৰতিযোগীসকল খোজকাঢ়িছে বহু জ্যেষ্ঠ ব্যক্তি ইয়াত আছে আমাৰ মহিলাসকলেও অংশগ্ৰহণ কৰিছে চাওক ৰাতিপুৱা 4টা বজাৰ পৰা আহি তেওঁলোক ইয়াত উপস্থিত হৈছে আৰু এতিয়া আমাৰ এই ডক্টৰ ছাৰ আছে আমাৰ ডক্টৰ ছাৰেও খোজকাঢ়ি আছে আমাৰ লগতে আমাক উৎসাহিত কৰিবৰ কাৰণে তেওঁ প্ৰতিযোগী নহয় এয়া আমাৰ বেতবাৰী প্ৰিন্সিপাল বেতবাৰী কলেজৰ আচ্ছা কিবা এটা কওক আপুনি বহুত ভাল লাগিছে এয়া হ'ল মাঘ বিহুৰ একদম পুৰা কুঁৱলী ভৰা আমাৰ ৰাতিপুৱাখনতো আমি খোজকাঢ়িব পাৰিছোঁ ইমান ধুনীয়া মুক্ত আকাশ নহয় হয় আমি সকলোৱে ৰাইজলে কি ক'ব ৰাইজে এনেকে হৈ থাকিবৰ কাৰণে স্বাস্থ্য বজাই ৰাখক এনেকে সদায় ৰাতিপুৱা এনেকে খোজকাঢ়োতে আপোনাৰ যি বহুতো বেমাৰ দূৰ কৰিব ডায়েবেটিছ নাইকিয়া কৰিব আপোনাক প্ৰেছাৰ ঠিক কৰি ৰাখিব দেহাটোক হয় এনজাইটি ডিপ্ৰেছন চব নাইকিয়া কৰিব বহুত ভাল ছাৰে কিমান ধুনীয়া ফিট হৈ আছে একদম এই বয়সতো মানে বয়স যেন নালাগে 35 নিচিনা আৰু এনেকুৱা নিচিনা আৰু হয় ফাৰ্ষ্ট চেঞ্চুৰী মাৰিছোঁ কিন্তু 35 আৰু প্ৰতিযোগী নহয় যদিও তেওঁ আমাৰ ৰাইজক উৎসাহিত কৰিছে সুদীৰ্ঘ প্ৰায় 12 কিলোমিটাৰ খোজকাঢ়িব ৰাইজে ঠিক আছে ছাৰ আমি গৈ আছোঁ এয়া আমাৰ খেনাপদ্যা আৰু আমাৰ নাই এয়া আমাৰ বিমল দা গোগামুখৰ ক্ৰীড়া ক্ষেত্ৰখনত আচলতে একদম ব্যাপক তেওঁ অৰিহণা আছে আজিও তেওঁ য়ং এণ্ড এনাৰ্জেটিক আমাতকৈ বেছি এনাৰ্জেটিক তেওঁ আৰু তাত অংশগ্ৰহণ কৰিবলৈ সুবিধা নহ'ল আজি যিমান দিনৰ পৰা মই বিমল দাক দেখিছোঁ বিমল দাই সদায় খেলাত তেওঁ এজন ভাল মানে বিখ্যাত ফুটবল খেলুৱৈ আছিল আৰু বহু খেলত তেওঁ পাৰদৰ্শিতা আছে আৰু প্ৰতিযোগীসকলক আচলতে উৎসাহিত কৰিবৰ কাৰণে তেওঁ 3:30 বজাতে আহি গোগামুখ চাৰিআলিত উপস্থিত হৈছে আৰু আমাৰ এই খেলত তেওঁ খেল পৰিচালনাৰ ক্ষেত্ৰত খোজকঢ়া প্ৰতিযোগিতা পৰিচালনাৰ ক্ষেত্ৰত বহু অৰিহণা যোগাইছে কিবা এটা কওক ৰাইজক ভাইটি হয় মোৰ ভাইটি অলপ বেছিকে মোৰ কাৰণে মোক লৈ পেলাই প্ৰশংসা কৰা দেখিবলৈ পাইছোঁ দেখি নওক কিমান মিছাও নহয় কথাটো আমি খেল ভাল পাওঁ
আৰু খেলৰ লগত জড়িত সকলোকে আমি সদায় মানে বিচাৰোঁ কণ্টিনিউ কৰক। আমাৰ যি ভৱিষ্যত প্ৰজন্ম তেওঁলোকে অলপ ইনস্পায়াৰ্ড হওক আৰু নিজৰ স্বাস্থ্য পাতিবিলাক ভালে ৰাখক। হয় থেংক ইউ। ঠিক আছে, অ'কে। এয়া আমাৰ গোগামুখৰ বিশিষ্ট ব্যৱসায়ী সেনাপতি দা আহিছে, তেওঁ অংশগ্ৰহণ কৰিছে। শুভেচ্ছা থাকিল, বলক। আৰু পিছত আহি আছে বহু মানুহ, এয়া বহু বয়োজ্যেষ্ঠ ব্যক্তি আমাৰ লগত আছে আৰু মহিলা আছিলে বহুত। মহিলাসকল এতিয়া পাছত বহু পিছত থাকি আহিছে, পিছ পৰিছে। আমাৰ লগত আছে গোগামুখ টাউন ক্লাবৰ তেওঁ সাধাৰণ সম্পাদক আজি বহু বছৰ ধৰি গোগামুখ টাউন ক্লাবত তেওঁ অৰিহণা যোগাই আহিছে, ছ'চিয়েল ছাৰ্ভিচ কৰি আহিছে। তেওঁ এই খোজকঢ়া প্ৰতিযোগিতাত প্ৰতিযোগীসকলক উদগনি জনাবৰ কাৰণে ওলাই আহিছে। এই ৰাতিপুৱা ঠাণ্ডা, কিমান শীতৰ কুঁৱলী ফালি মানুহে অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে। এনেদৰে আপোনালোক সকলোৱে এই প্ৰতিযোগিতা বুলি নহয়, নিজৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খোজকঢ়াটো অত্যন্ত জৰুৰী। অ'কে, বঢ়িয়া। আমাৰ ছাৰ আহিছে, তেওঁ এজন শিক্ষক, বঢ়িয়া ভাল বাৰ্তা দিছে তেওঁ, খুব কম শব্দৰ ভিতৰতে। 17 জানুৱাৰী বঢ়িয়া, শিল্পী দিৱস। অ'কে, শুভেচ্ছা থাকিল। ব'লক, আৰু আহি আছে আমাৰ বহু পিছলৈকে আছে, কাৰণ সকলোৱে অংশগ্ৰহণ কৰিছে, ভাল লাগিছে তাৰ কাৰণে। ব'লক, শুভেচ্ছা থাকিলে। ভাল লাগিছে। আমাৰ এগৰাকী বাইদেউ আহি আছে, তাৰমানে ইয়াত মহিলাসকলো আছে, মহিলাৰ কাৰণেও আমি প্ৰতিযোগিতা ৰাখিছিলোঁ, গতিকে মহিলাও আহিছে। আমাৰ প্ৰতিযোগী শুভেচ্ছা থাকিল। পিছত আৰু আহি আছে আমাৰ বহু বয়োজ্যেষ্ঠ মহিলাইও ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মোৰ কাৰণে অতি সুখৰ বিষয়, মোৰ একেবাৰে মানে মই যেতিয়া হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, মই এদিন এটা পোষ্টত লিখিছিলোঁ যে মোৰ অত্যন্ত একেবাৰে ভালপোৱা প্ৰিয় শিক্ষয়িত্ৰীগৰাকী মোৰ আছে। আমাক মেথছ পঢ়াইছিলে, গণিত পঢ়াইছিলে বাইদেৱে হাই ছেকেণ্ডেৰীত। আমি যেতিয়া হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, বাইদেউ এই অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত। খুব ভাল লাগিছে বাইদেউক লগ পাই। আমাৰ খুৰী আছে, সামাজিকভাৱে গোগামুখত সামাজিক কাম কাজ কৰি থাকে, আৰু লগতে আৰু এগৰাকী বাইদেউ আছে, তেওঁলোকেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বাইদেউ কিবা এটা কৈ দিয়ক, এই বয়সতো আপুনি ইমান য়ং এনাৰ্জেটিক। মই কেঞ্চাৰ ছাৰ্ভাইভাৰ হয় আৰু মোৰ এজ এতিয়া 56। আজি টাউন ক্লাবৰ লগতে গোগামুখ শাখা সাহিত্য সভা আৰু গোগামুখ লেখিকা সমাজৰ সৌজন্যত আজি এই শিল্পী দিৱস অনুষ্ঠিত হৈছে। এই মহান শিল্পীজনাৰ ৰূপ কোঁৱৰলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু সশ্ৰদ্ধ সোঁৱৰণত যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আপোনালৈ শুভেচ্ছা থাকিল বাইদেউ। বাইদেউৰ বিষয়ে মই অকণমান কথা কৈ দিওঁ এইখিনিতে, বাইদেউ এইটো বেয়া নাপায়, আপুনি নিজে কয়। আচলতে বাইদেৱে হয় বাইদেউৰ আছিলে মানে কেঞ্চাৰ আছিলে, গতিকে বাইদেৱে যেতিয়া কেঞ্চাৰক মানে জয় কৰিলে, এটা সময়ত বাইদেউৰ স্বাস্থ্যৰ খুব অৱনতি ঘটিছিল। তাৰপিছত বৰ্তমান সময়ত বাইদেৱে ইয়াৰ পৰা গুৱাহাটীলৈকে গাড়ী চলাই যায় আৰু কিমান ষ্টেজ? 3 নম্বৰ ষ্টেজত আছিলে কেঞ্চাৰ। এতিয়াতো নাই, এতিয়া সম্পূৰ্ণ সুস্থ। ইমানেই তেওঁ শাৰীৰিকভাৱে ইমান বেছি চেষ্টা কৰিলে, তেওঁ ব'লক কৈ থাকক। তেওঁ কেঞ্চাৰ জয় কৰিবলৈ সক্ষম হ'ল। এনেকুৱা এগৰাকী মহিলা, তেওঁৰ পৰা সকলোৱে আমি ইনস্পায়াৰিং হ'ব লাগে, অনুপ্ৰাণিত হ'ব লাগে। গতিকে আপোনালোক সকলোকে মই অনুৰোধ জনাম, আপোনালোকে নিজৰ স্বাস্থ্যটোৰ কাৰণে অন্ততঃ খোজ কাঢ়ক। আজি প্ৰতিযোগিতা বুলি নহয়, 12 কিলোমিটাৰ, প্ৰায় 12 কিলোমিটাৰ অতিক্ৰম কৰিব বাইদেউহঁতে সকলোৱে, তেওঁলোকে ওলাইছে। গতিকে এনেকুৱা এনাৰ্জি দেখিলে নিশ্চয় আমাৰো মন ভাল লাগে। পানী আনিছে লগত? পানী কাক লাগিব? এইফালে খুৰীক লাগে বোলে। বটল আছে? গতিকে 3 নম্বৰ কেঞ্চাৰৰ ষ্টেজত যেতিয়া মানুহে থাকে, তেতিয়া নিজেই অলপ ডিপ্ৰেশ্যনত যায় আৰু লাহে লাহে যেতিয়া এনজাইটি ডিপ্ৰেশ্যন হ'ব, বেমাৰটো বাঢ়ি যাবৰ কাৰণে সুবিধা হয় আৰু লাহে লাহে আগবাঢ়ি গৈ থাকে। গতিকে এনেকুৱা ষ্টেজত ৰিকভাৰী কৰিছে একমাত্ৰ ফিজিকেল এক্টিভিটিছে, শাৰীৰিক তেওঁ যি কাৰ্যকলাপ আৰু তেওঁ মনৰ যি উদ্যম। এতিয়াও গুৱাহাটীলৈকে অকলে গাড়ী চলাই যায়। গতিকে মই ক'বৰ কাৰণে খুব প্ৰাউড ফিল কৰোঁ, মোৰ যে শিক্ষয়িত্ৰী, মোৰ বাইদেউগৰাকীয়ে ইমান এনাৰ্জেটিক, য়ং এনাৰ্জেটিক। গতিকে আপোনালোক সকলোকে মই স্বাস্থ্যৰ পক্ষে যত্ন ল'বৰ কাৰণে অনুৰোধ জনাম। আৰু পিছত আৰু আহি আছে আমাৰ
বয়োজ্যেষ্ঠ যথেষ্ট ব্যক্তি আমাৰ এই খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আমি দেখি খুব অনুপ্ৰাণিত হৈছোঁ আমাৰ এজন বৰদেউতা আহিছে দেখিছে আপোনালোকে এই 12 কিলোমিটাৰ প্ৰাক্তন হেডমাষ্টাৰ দক্ষিণ গোগামুখ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তেওঁ প্ৰাক্তন প্ৰধান শিক্ষক তেওঁ 66 ইয়াৰ্ছ 44 বছৰ কি 64 বছৰ বয়সত তেওঁ আজি 12 কিলোমিটাৰ খোজকাঢ়িবৰ কাৰণে ওলাই আহিছে আগবাঢ়ি আহিছে গতিকে আমাৰ যুৱ প্ৰজন্মই লাজ পোৱা উচিত যিসকলে ৰাতিপুৱা 8টা বজালৈকে শুই থাকে 7টা 8টা বজালৈকে শুই থাকে সেই যুৱ প্ৰজন্মই আজি লাজ পোৱা উচিত গতিকে সঞ্জীৱ কুমাৰ সাহা তেওঁ আহিছে গতিকে আপোনালৈ শুভেচ্ছা থাকিল বলক গৈ থাকক নোৱাৰিলে আমি আছো আমাৰ এই বৰদেউতাহঁত আহিছে খোজকাঢ়িছে খুব ভাল লাগিছে গতিকে অনুপ্ৰাণিত হ'ব নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ পৰা আমাৰ পিছত এম্বুলেঞ্চ আহি আছে যদি কাৰোবাৰ কিবা অসুবিধা হয় আৰু চিকিৎসকৰ টীমো আমি আহিছোঁ ইয়াতে তেওঁলোকৰ যদি কিবা অসুবিধা হয় আমি সহায় কৰিবৰ কাৰণে যিকোনো সময়তে আমি ৰেডি আছোঁ গতিকে সকলোকে অনুপ্ৰাণিত কৰিবৰ কাৰণে এই ভিডিঅ'টো কৰা হৈছে আপোনালোকে শুই নাথাকিব উঠি আহক কি হ'ল উঠি ল'লে টমটমত হাৰ্টৰ প্ৰব্লেম আছে একো নাই আহিছে যে খুব ভাল লাগিছে বঢ়িয়া আমাৰ এই ককাইদেউ একদম ধেমাজি জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰত খুব উদগনি যোগোৱা মানুহজন খুব ভাল ঢুলীয়া হয় খুব ধুনীয়া বিহু গায় আৰু বিভিন্ন ধৰণৰ গান বাজনা সকলোবিলাকতে তেওঁ পাৰদৰ্শী আৰু এজন শিক্ষক খুব ভাল মানে ইয়ং এণ্ড এনাৰ্জেটিক আমাৰ এফালে সন্ধি কৈদা আছে এটা সময়ত মানে সাংবাদিক বুলি ক'লে আমি গোগামুখত তেওঁকেই চিনি পাইছিলোঁ আচলতে স্বাস্থ্যই হৈছে সম্পদ আমি যুৱ প্ৰজন্মক যে স্বাস্থ্যৰ প্ৰতি এটা সজাগতা আনিবৰ কাৰণে আমাৰ এইটো প্ৰচেষ্টা আমাৰ টাউন ক্লাব অসম নাট্য সন্মিলনৰ গোগামুখ শাখা আৰু স্বৰ্ণদল সাহিত্য শাখাৰ যি উদ্যোগত এই খোজকঢ়া প্ৰতিযোগিতা আমি উদ্যোক্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খোজকঢ়াৰ যিটো অনুষ্ঠান আমাৰ গোগামুখবাসীক সহযোগ কৰিবৰ কাৰণে বিনম্ৰ গুহাৰি জনালোঁ নিশ্চয় আমি ইয়াত এই খোজকঢ়া প্ৰতিযোগিতাটো আচলতে মই সকলোকে অনুপ্ৰাণিত কৰি থাকোঁ খোজকাঢ়িবৰ কাৰণে খোজকাঢ়িলে আপোনালোকৰ মই কৈছোঁ যে ডায়েবেটিছ একেবাৰে ওচৰত চাপিব নোৱাৰে কাৰণ কেলৈ ভাৰতখনক বিশ্বৰ ভিতৰত ডায়েবেটিছ কেপিটেল বুলি গণ্য কৰা হৈছে একেবাৰে আমি দেখিছোঁ 22 বছৰৰ পৰা একেবাৰে আৰম্ভ কৰি ডায়েবেটিছৰ এনেকুৱা ব্যাপক প্ৰভাৱ গোগামুখখনতে আমি দেখিছোঁ শ কম বয়সীয়া ল'ৰা ছোৱালী ডায়েবেটিছত আক্ৰান্ত হৈছে গতিকে ডায়েবেটিছ হাৰ্ট এটেক ডিপ্ৰেশ্যন এনজাইটি এইবিলাক খতম কৰিবৰ কাৰণে একমাত্ৰ ঔষধ হৈছে এই খোজকঢ়াটোৱে আপোনালোকে বেলেগ এক্সাৰচাইজ কৰিব নালাগে না জিমত যাব নালাগে একো কৰিব নালাগে খালি নিজৰ স্বাস্থ্যটোৰ কাৰণে এঘণ্টা দি যদি আপোনালোকে খোজকঢ়া কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে এই সমস্যাবিলাকৰ পৰা দূৰত থাকিব পাৰিব গতিকে সেই অনুপ্ৰাণিত কৰিবৰ কাৰণে মই যিহেতু সদায় খোজকাঢ়োঁ মোৰ লগত বহু ব্যক্তি মোৰ লগত আহে গতিকে আমি কথা পাতিছিলোঁ যে এটা খোজকঢ়া প্ৰতিযোগিতা আমি আৰম্ভ কৰিম মানুহৰ মাজত আমাৰ লোকসকলক উদগনি যোগাবৰ কাৰণে ব্যক্তিসকলক গতিকে সেই লৈ আমি এই খোজকঢ়া প্ৰতিযোগিতাটো ৰাখিছিলোঁ আৰু ইয়াত 10,000 পুৰস্কাৰ আমি ঘোষণা কৰিছিলোঁ গতিকে পইচাটো ডাঙৰ কথা নহয় আচলতে এই প্ৰতিযোগিতাটোৰ পৰা তেওঁলোকে অলপ উৎসাহ উদ্দীপনা পাওঁ আৰু মই ভবা নাছিলোঁ মানে 64 বছৰীয়া 70 বছৰীয়া ককা ইয়াত 89 এইজন এই পিছত যে গৈ আছে মই তেখেতক ল'ব লাগিব অকণমান গতিকে 89 90 আৰু এবছৰ পাৰ হ'লেই তেওঁ 90 বছৰ বয়স হ'ব আমাৰ ককা আছে দেখিছেনে ইমান ধুনীয়া ককাজন আমাৰ লগত খোজকাঢ়িবলৈ ওলাই আহিছে 89 বছৰ বয়সত আপোনালোক মই এই যুৱ প্ৰজন্মৰ যিসকলে এতিয়াও শুই আছে বিচনাত 7টা 8টালৈকে যিসকল শুই আছে লাজ পাওক এই ককাক চাওক 90 বছৰ বয়সত আজি এই ৰাজপথত 12 কিলোমিটাৰ খোজকাঢ়িবৰ কাৰণে তেওঁ ওলাই আহিছে গতিকে ককাক আমি নিশ্চিতভাৱে ককাক আমি ধন্যবাদ দিব লাগিব উদগনি জনাব লাগিব আপোনাৰ নামটো ককা সুনীল পণ্ডিত তেওঁ গোগামুখৰ সুনীল পণ্ডিত চাওক 90 বছৰ বয়সত 89 মানে 90 ধৰক আজি এই ৰাজপথত 12 কিলোমিটাৰ খোজকাঢ়িবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে গতিকে মই সকলো যুৱ প্ৰজন্মলৈ অনুৰোধ জনাম আপোনালোকে ইয়াৰ পৰা উৎসাহিত হওক মই নিজে প্ৰতিদিনাই একেবাৰে কমেও 8 কিলোমিটাৰ খোজকাঢ়োঁ কেতিয়াবা 12 কিলোমিটাৰ 16 কিলোমিটাৰলৈকে হৈ যায় 16 কিলোমিটাৰটো এক্সেচিভ হয় ইমান খোজকাঢ়িব নালাগে গতিকে আমি এইটো মনৰ
চখত কৰোঁ আচলতে খোজকাঢ়ি ভাল লাগে গতিকে হয় আপুনি ডেইলি 6 কিলোমিটাৰ খোজকাঢ়ে দেখিলেনে 6 কিলোমিটাৰ ডেইলি খোজকাঢ়ে এতিয়া আমাৰ চেম্বাৰলৈ বহু সময়ত পেচেণ্ট আহে পেচেণ্ট আহি কয় যে ছাৰটো আমি হয় হয় ক'লো আগতে আৰু পেচেণ্টে আহি কয় মানে যে আমিতো ডেইলি কামেই কৰি থাকোঁ খোজে কাঢ়ি থাকোঁ ভাত বনাওঁ কিবা কৰোঁ আচলতে কথাটো সেইটো নহয় তেনেকৈ খোজকঢ়া আৰু এই খোজকঢ়াটোৰ মাজত যথেষ্ট পাৰ্থক্য আছে আমাৰ শক্তি কেতিয়া ক্ষয় হ'ব মানুহে কয় যে এক্সেচিভ ফেটছটো নকমে ফেটছ কমাব নোৱাৰে আমি 85 কেজি ওজন কমাই 70 কেজিত ৰাখিছোঁ আৰু 70 কেজিতে আজি দীৰ্ঘদিন ধৰি 3-4 বছৰ 70 কেজিতে আছে গতিকে খোজকঢ়াটো আপোনাৰ শক্তি যেতিয়া ক্ষয় হ'ব যেতিয়া ফেটছ বাৰ্ণিং হ'বৰ কাৰণে আপোনাৰ এটা নিৰ্দিষ্ট লেভেলত আপোনালোকে খোজকাঢ়িব লাগিব গতিকে এনেই ধৰক আপুনি ভাত বনালে ক'ৰবাত গ'ল গাঁৱত ফুৰিবলৈ গ'ল সেইটো আচলতে খোজকঢ়া হয় তাতো বেনিফিট আছে কিন্তু প্ৰকৃত বেনিফিটটো পাবৰ কাৰণে নিশ্চয় আপোনালোকে যিকোনো প্ৰকাৰে এঘণ্টা সময় উলিয়াই খোজ কাঢ়িবই লাগিব গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ লাইভটো চাই থকাৰ কাৰণে যাতে আপোনাৰ লগতে আনেও যাতে ইনস্পায়াৰিং হ'ব পাৰে এই ষ্টৰিটোৰ পৰা গোগামুখৰ ইমান বয়োজ্যেষ্ঠ ব্যক্তি যে ইয়াত খোজ কাঢ়িবৰ কাৰণে ওলাই আহিছে গতিকে সকলোকে অনুৰোধ জনাম ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আমাৰ যুৱ প্ৰজন্মৰ মাজলৈ এই বাৰ্তাবোৰ যাব লাগে আমি সমাজৰ পৰা ডায়েবেটিছ নাইকিয়া কৰিব লাগে এনজাইটি ডিপ্ৰেশ্যন নাইকিয়া কৰিব লাগে হাই বিপি যিটোক চাইলেণ্ট কিলাৰ বুলি কোৱা হয় হাই বিপি নাইকিয়া কৰিব লাগে হাৰ্ট এটেক দেখিছে আপোনালোকে বৰ্তমান সময়ত যিকোনো সময়ত কোনোবা গায়ক কোনোবা খেলুৱৈ কোনোবাই জিম ট্ৰেইনাৰ তেওঁলোকে জিমনাষ্টিক কৰি থকাৰ সময়তে হাৰ্ট এটেকৰ চিকাৰ হৈছে এইবোৰ আমি নাইকিয়া কৰিব লাগে গতিকে আপোনালোকক আমি আমাৰ দেশৰ নাগৰিকসকল সুস্থ সবল হৈ থাকিলেহে আমাৰ দেশখন উন্নতিৰ পথত গতি কৰিব গতিকে আপোনালোক সকলোকে অনুৰোধ জনাম ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সেই যিসকল শুই আছে এতিয়াও তেওঁলোকে যাতে লাজ পায় ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ জয় আই অসম